অসমৰ কেবিনেট মন্ত্ৰীসকলৰ দপ্তৰ এছাম কেবিনেট মিনিষ্টাৰ 2025 বৰ্তমান অসমৰ পৰিবহণ মন্ত্ৰী কোন? ইয়াৰ এনচাৰ হ'ব যোগেন মোহন। যোগেন মোহন হ'ল অসমৰ বৰ্তমান পৰিবহণ মন্ত্ৰী। বা হু ইজ দ্য ট্ৰেন্সপৰ্ট মিনিষ্টাৰ অফ এছাম? তেওঁ কোন? যোগেন মোহন। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ স্বাস্থ্যমন্ত্ৰী কোন? ইয়াৰ এনচাৰ হ'ব অশোক সিংহাল। বৰ্তমান অসমৰ স্বাস্থ্যমন্ত্ৰী হ'ল অশোক সিংহল। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী কোন? এনচাৰ হ'ব ৰঞ্জিত কুমাৰ দাস। ৰঞ্জিত কুমাৰ দাস হ'ল পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ শিক্ষামন্ত্ৰী কোন? এনচাৰ হ'ব ৰণোজ পেগু। ৰণোজ পেগু অসমৰ বৰ্তমানৰ শিক্ষামন্ত্ৰী। বৰ্তমান অসমৰ গৃহ বিভাগৰ মন্ত্ৰী কোন? এনচাৰ হ'ব হেমন্ত বিশ্ব শৰ্মা। অসমৰ বৰ্তমান কৃষি মন্ত্ৰী কোন? এগ্ৰিকালচাৰ মন্ত্ৰী কোন? অতুল বৰা। অতুল বৰা হ'ল বৰ্তমান অসমৰ কৃষি মন্ত্ৰী। নেক্সট কুৱেশ্যন নম্বৰ 7, অসমৰ বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কোন? ছায়েন্স এণ্ড টেকন'লজি বিভাগৰ মন্ত্ৰী কোন? এনচাৰ হ'ব কেশৱ মহন্ত। কেশৱ মহন্ত হ'ল বৰ্তমান অসমৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী। কুৱেশ্যন নম্বৰ 8, অসমৰ বৰ্তমান হস্ততাঁত বিভাগৰ মন্ত্ৰী কোন? হস্ততাঁতৰ ইংলিছ ৱৰ্ডটো হ'ব হেণ্ডলুম। তেওঁ হ'ল উৰ্খাও গৌৰা ব্ৰহ্ম। বৰ্তমান অসমৰ হস্ততাঁত বিভাগৰ মন্ত্ৰী হ'ল উৰ্খাও গৌৰা ব্ৰহ্ম। কুৱেশ্যন নম্বৰ 9, বৰ্তমান অসমৰ পৰিৱেশ আৰু বন মন্ত্ৰী কোন? এনচাৰ হ'ব চন্দ্ৰমোহন পাটোৱাৰী। চন্দ্ৰমোহন পাটোৱাৰী হ'ল বৰ্তমান অসমৰ পৰিৱেশ আৰু বন মন্ত্ৰী। কুৱেশ্যন নম্বৰ 10, অসমৰ বৰ্তমান বিত্তমন্ত্ৰী কোন? অসমৰ বৰ্তমান বিত্তমন্ত্ৰী হ'ল অজন্তা নেওগ। এই কুৱেশ্যনটো যিকোনো লেভেলত সুধিব পাৰে, ABUBN APR বা ADR ভাইভা দুটা লেভেলত সুধিব পাৰে। আৰু একমাত্ৰ মহিলা অসমৰ বিত্তমন্ত্ৰী, প্ৰথম অসমীয়া মহিলা বিত্তমন্ত্ৰী হ'ল অজন্তা নেওগ। এইটো কুৱেশ্যন সুধিব পাৰে। নেক্সট কুৱেশ্যন নম্বৰ 11, অসমৰ বৰ্তমান জলসিঞ্চন মন্ত্ৰী কোন? এনচাৰ হ'ব পীযুষ হাজৰিকা। পীযুষ হাজৰিকা বৰ্তমান অসমৰ জলসিঞ্চন বিভাগৰ মন্ত্ৰী। নেক্সট কুৱেশ্যন নম্বৰ 12, অসমৰ সাংস্কৃতিক জগতৰ মন্ত্ৰী কোন? এনচাৰ হ'ব বিমল বৰা। বিমল বৰা হ'ল অসমৰ সাংস্কৃতিক জগতৰ মন্ত্ৰী। অসমৰ কুৱেশ্যন নম্বৰ 13, অসমৰ বৰ্তমান খেল জগতৰ মন্ত্ৰী কোন? এনচাৰ হ'ব নন্দিতা গাৰ্লুচা। নন্দিতা গাৰ্লুচা অসমৰ বৰ্তমান খেল জগতৰ মন্ত্ৰী। কুৱেশ্যন নম্বৰ 14, অসমৰ বৰ্তমান শক্তি মন্ত্ৰী কোন? মানে পাৱাৰ বিভাগৰ মন্ত্ৰী কোন? প্ৰশান্ত ফুকন। এইটো অলপতে তেওঁ কেবিনেট মন্ত্ৰী ঘোষণা কৰিছে। বৰ্তমান অসমৰ শক্তি মন্ত্ৰী হ'ল প্ৰশান্ত ফুকন। কুৱেশ্যন নম্বৰ 15, অসমৰ মীন মন্ত্ৰী কোন? এনচাৰ হ'ব কৃষেন্দু পাল। কৃষেন্দু পাল হ'ল অসমৰ বৰ্তমানৰ মীন মন্ত্ৰী। কুৱেশ্যন নম্বৰ 16, অসমৰ বৰ্তমান চাহ জনগোষ্ঠী উন্নয়ন মন্ত্ৰী কোন? এনচাৰ হ'ব ৰূপেশ গোৱালা। ৰূপেশ গোৱালা হ'ল বৰ্তমান অসমৰ চাহ জনগোষ্ঠী উন্নয়ন মন্ত্ৰী। কুৱেশ্যন নম্বৰ 17, অসমৰ বৰ্তমান ৰাজ্যপালজনৰ নাম কি? এনচাৰ হ'ব লক্ষ্মণ আচাৰ্য। লক্ষ্মণ আচাৰ্য হ'ল 2025 চনৰ অসমৰ ৰাজ্যপাল। কুৱেশ্যন নম্বৰ 18, অসমৰ বৰ্তমান অসম পুলিচৰ DGP বা অধ্যক্ষ কোন? এনচাৰ হ'ব হৰমিত সিং। হৰমিত সিং হ'ল বৰ্তমান অসম পুলিচৰ 2025 বৰ্ষৰ অধ্যক্ষ। মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী কোন? ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট কেবিনেট মিনিষ্টাৰ কোন তেওঁ? অজন্তা নেওগ। অজন্তা নেওগ হ'ল মহিলা আৰু শিশু উন্নয়ন বিভাগৰ
মন্ত্ৰী? এইটো কুৱেশ্যন সুধিব পাৰে, এছাম পুলিচে সুধিব পাৰে। কুৱেশ্যন নম্বৰ 20, পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং বিভাগৰ মন্ত্ৰী কোন? এনচাৰ হ'ব জয়ন্ত মল্ল বৰুৱা।